এইযোৰ কাপোৰযোৰ ভাল লাগিছে পাই, মজা লাগিছে এইযোৰ পাই। অ' বাইদেউ বাইদেউ, অ' চাওকচোন চব্জি এইফালে আহক, এইফালে আহক। এইযোৰ চব মিণ্ট্ৰাত মজা দেই। অঁ বৰ ধুনীয়া এইযোৰ, ভাল লাগিছে ন? হেৰি নহয় পিছে দাম বহুত কৈছে দেখোন। কিমান কৈছে? এই চব 1200 টকা। কি কৰিব শাহুবুঢ়ী পইচা, তাকে শাহুবুঢ়ীয়ে 1200 টকা দিলেহে। তাকেতো এইবাৰ হেৰি কৰিম নহ'লে, আমি এওঁলোকক কম নেকি এবাৰ? তাকেতো এওঁলোকক ক'ব লাগিব দেই, প্ৰতিবাৰে হেৰি বাৰে বাৰে কিবা এটা খাবলৈ মন নাযায়, হেৰি কৰিলে শাহুবুঢ়ীক ক'ব লাগে, কিবা এটা হেৰি কৰিলে শাহুবুঢ়ীক ক'ব লাগে। আমি বোলো হেৰি এইবাৰ দৰমহাটো আধা আমাক দিব লাগিব দেই। এবাৰ সেনেকে কথাই নহয় নহয়, প্ৰতিবাৰে বাৰে কিবা এটা খাম বুলি ক'লেও আমি আনি দিব নোৱাৰো। প্ৰতিবাৰতে আৰু শুই থাকিবলৈ ভাল নালাগে নহয় আৰু। তাকেতো এইবাৰ কম নেকি? এইবাৰ ক'ব লাগিব। কি নহয় মানে হেৰি চাওকচোন, এই কাপোৰযোৰ ভাল লাগিছে। ভাল লাগিছে, ধুনীয়া লাগিছে কাপোৰযোৰ। দুজনীয়ে বোলে এখন লওঁ বুলি ভাবিছিলো। দুজনীয়ে দুযোৰ লওঁ বুলি ভাবিছিলো। তোমালোক দুইজনীয়ে হেৰি নহয়, এই যোৱা মাহত কাপোৰ দুযোৰ লোৱা নিচিনা লৈছো, সেইটোতো কম দামী আছিলে। নহয় বিয়া সবাই যাবলৈ ভাল কাপোৰ ভাইটি বিয়া আহি আছে যে, সেইকাৰণে দুযোৰ কাপোৰ লওঁ বুলি ভাবিছিলো। দুযোৰ কাপোৰ দুজনীকে দুযোৰ। বেছি দাম নহয়, বেছি ভাইটি বিয়া আহিছে মই গম পাইছো। বেছি দামৰ মানে হেৰি নহয়, বেছি দাম নহয়, 1200 টকা। এযোৰত 1200 টকা। 1200 টকা। অ পইচা ক'ৰ পৰা হ'ব? পইচা আপুনি দিব আকৌ। মই ক'ত পাওঁ পইচা? মই ক'ত পাওঁ? নহয়, এতিয়া চাওক আমি কিমান দিনৰ পৰা কাপোৰ এযোৰ লোৱাই নাই, ভাল কাপোৰ। আপোনাৰতো মন যাব লাগে বোৱাৰীজনী কাপোৰ এযোৰ দিবলৈ, ভাল কাপোৰ এযোৰ দিবলৈ। তহঁতৰ আৰু বেলেগ কথা নাই। মোক খালি ৰাতিপুৱা যে মোবাইলটোকে টিপি থাকো, তহঁতে দুইজনীয়ে সেইবিলাককে চাই থাকো, কাপোৰ গহনা সেইবিলাককে চাই থাকো। এতিয়া ৰাতিপুৱাইছে মই এই গাটো ধুই আহিছো যে মায়ে চাহকাপ খাব, চাহকাপ দিবলৈ তহঁতৰ সময় নাই। চাহকাপ চাহ বনাবি। হেল্ল', মাহী। কি খবৰ, ভালনে? কি আহি আছে আপুনি? ক'ত পালেহি? ৰিক্সাত উঠিলে? আপুনি ৰিক্সাত উঠিলে নেকি? পাবহি এতিয়া। ঠিক আছে বাৰু, মই অকণ নামি গৈছো, মই তললৈকে। ঠিক আছে দিয়ক। হেৰি মাহী আহি আছে, মই তললৈ নামি যাওঁ। আপুনি হেৰি কৰক, এই মাছ চাহ বনাবলৈ যাম, মই মাহী নামি যাওঁ দেই। চাহ আনিলে বিস্কুট নাপালে খালি চাহে হ'ল। হ'ব মই নাখাওঁ নহয় বিস্কুট। হেৰি নহয়, এই গৰাকীক নামি যোৱা দেখিলো যে। তাই মাহিয়ে পাৰিছে, তাই তলৰ পৰা আহিবলৈ কৈছে। আহিলে তাৰমানে পালেহি। বিস্কুট নাই, একো বজাৰ পাতি একো নাই। ৰ'বাচোন, বজাৰ চিন্তাটো মই পিছত কৰিম। এতিয়া আহিছে যে, মানে কেইদিন থাকিব? যাই থাকিব বাৰু 2-4 দিন, কিবা খাব লাগিছে বোলে। কৃষ্ণ, তহঁতৰ এইখন উঠোতে আমনি লাগে। আমাৰ যে এনেকুৱা নহয়। সঁচাকে অকমান কষ্ট হয় আৰু এদিনীয়া আলহী। ৰাম ৰাম ৰাম। হেৰি এই মাহী আহিছে। পালেহি নেকি? পালেহি। মাহী আহক। কৃষ্ণ কৃষ্ণ, আহক আহক বহক মাহী বহক। নহ'ব মোক একগিলাচ পানী দিবাচোন, বৰ আমনি লাগে। পানী এগিলাচ আনিছো। আকৌ এইখন উখল যে এই হেৰি নহয়, চাহৰ কাপটো থৈ আহো যে, আপুনি বহকচোন দেই। হ'ব দিয়ক। কেতিয়াবা ওলালে ঘৰৰ পৰা? ঘৰৰ পৰা ৰাতিপুৱাই ওলালো, আকৌ গাড়ীৰ চিন্তাবোৰ কৰিব লাগে নহয়। উপায়ে নাই। এতিয়া একদম মানে সেইকাৰণে কষ্ট হৈ আহিছে। তাকে পানী গিলাচ খাই পেলাই মুখাকেইটা ধুই লওঁগে, মই চাহ অকণ বনাওঁগে দেই। আহিব যোৱা, তুমি চাহ বনোৱা। বনাইছো নেকি? ভাতকেইটা ধুই আহোঁ। দিয়ক। হেৰি কাপোৰ কেইটা সলাই ল'ব নে মোলৈ যাই ধুই লওঁ? নকলাও এনেকে মোৰ ভাতকেইটা ধুই বহো। দিয়ক তেতিয়াহ'লে হেৰি কৰক, এই চাবোনকে লৈ যাওক।
এপিচ চাবোনেই নে তোমালোকৰ মানে গুৱাহাটী ফালে এনেকুৱা ইমান অকমানি চাবোন আমাৰ ঘৰত ইয়াতকে ডাঙৰ চাগে চাবোন নাপায় কৃষ্ণ এনেকে চলিব লাগিব হ'ব দিয়া এতিয়াহে অকমান শান্তি পাইছো দেই কৃষ্ণ মাহী আহিছে আপোনাৰ মাথা লগাবলৈ পোৱাই নাই পাকঘৰত লাগি আছিলো মানুহৰ পাকঘৰত কাম ধেৰ খালি চাহে হ'ল আজি হ'ব মই চাহৰ লগত বিস্কুট খাই বেয়া পাওঁ আপুনি বহক মই কিবা এটা কৰি আছো পাকঘৰত আপুনি কিবা হিচাপ কৰি আছে হ'বলা ঘৰৰ মাহৰ বজাৰ এইবোৰ হিচাপ নকৰিলেও নহয় 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 সেইকাৰণে মানে আমাৰ ঘৰত আৰু খৰচ বৰ বেছি মই মানে একেবাৰে মোৰ ফালে মিলাবই নোৱাৰো সেয়া আৰু বাকী ঘৰৰ ফালে ভাল আৰু ভাল ভাল বা হওক দিয়ক এতিয়া হেৰি নহয় কেইদিনমান থাকিব উপায় থাকিম বুলি কেইদিনমান ভাবি আহিছো কাম এটাও আছে আৰু ঘৰখনতো মানে সোমাই থাকি আমনিয়ে লাগি গৈছেগে কিমানো কাম কৰি ফুৰিব হয় বাৰু হয় অকমান আজিকালি আৰু কাম নকৰিলে নহয় নহয় অকমান কৰিব সেইকাৰণে মানে বোলো দুদিনমান থাকিম কিনো বনাও জানো আজি এই হেৰি নহয় আমাৰ বজাৰ পৰা আহোগে নেকি পাচলি চাচলিও একো নাই কিবা মাছ চাছ তোমালোকে লৈ আহোগে আজি এতিয়া বজাৰলৈ যাওঁ নালাগে হেৰি নহয় একোৱেই নাই খালি পাচলি আকৌ আলুগুটি কেইটামান আছে আলুগুটি কিনিলে ভাত তাতে কণী এটা ভাঙি দিবি হৈ যাব দা দুপৰীয়া কালিটো বাৰু সুদাই দিকাই খোৱালো তাকে আজি মাছ পুঠি কেইটামানকে আনো নেকি তাকে বেয়াও লাগিছে এতিয়া কিমানো খালী ভাততে খুৱাই থাকিব কালি বেয়াও লাগিছে খালী ভাত তাকে এতিয়া মাংস পইচা বুজিলে কিবা হয় দিব ৰ আজি কালি কৈছে নহয় কালি খালি লাগে আজি মাছ দিব চাগে বজাৰ চজাৰতো নাই পাচলি চাচলি একো নাই স্কুলতো আনিব লাগিছিলে কিবা কিবি কেইটামান পইচাচোন বাৰু এই তহঁতে বজাৰলৈ যাওঁ নহয় তাকে হেৰি নহয় ডাঙৰ মাছ আনিব নালাগে এই 50 টকা ল কোনজনী যাবি হয় আমি দুজনীয়ে যাম এই 50 টকা এই সৰু মাছ এপোৱা আনিলেই হ'ব 50 টকা কি মাছ পাম কিন্তু সৰু মাছ পাই নহয় এই বৰিয়লা চৰিয়লা এইবিলাক আৰু পাচলি নাই নহয় আকৌ পাচলিও নাই আজি মাছেকে খোৱা পাচলি আকৌ কাইলৈ নিবি আকৌ নহয় তৰকাৰী চৰকাৰী বনাবলৈ লাগিব নহয় ৰচোন মই কৈ দিছো শুনি লবি এই মাছ লবি সৰু মাছ পাই নহয় সেয়া আনিবি 30 টকা তাৰপিছতে সেই 10 টকা কিবা এটা পাচলি আনিবি আৰু 10 টকা কিবা এটা পাচলি আনিবি হৈ যাব 30 টকা মাছ পাই জানো কেলে নেপায় আজিকালি নাপায় 30 টকা মাছ তহঁত দূৰলৈ যাব নালাগে নহয় লতা বজাৰতে পাবি লতা কটা বজাৰৰ পৰা পায় নাপায় এতিয়া পাবি নোপোৱা কথাই নাই যা হ'ব আৰু সেই ল'ৰাকেইটাই আবেলি খাবলৈ চাহ খাবলৈ বিস্কুট একো নাই টকা মানে মোৰ উপায় নাইকিয়া হৈছেগে মানে পইচা পাতি নাই হাতত এখন মানে মোৰ বৰ ডাঙৰ কথা হ'ল আৰু পইচা আছে দেও নিদিয়ে দেখিছা কি পঢ়ি আছে এই আলোচনী পঢ়ি মই বৰ ভাল পাওঁ ৰাতিখন চাই আছো পঢ়ক পঢ়ি ভাল লাগে বিজু মাহী ভাত দিলো আহক মা আপোনাকো দিছো আহক একেলগতে খাই লবি মই নাখাওঁ এতিয়া আহক একেলগে খাই লওঁ মই অকমান পিছত খাম আপুনি খাওঁকে যাওক এই মোৰ অকলে বেয়া লাগে নহয় একো নহয় মাহী আহক মা অকমান দেৰিকে খাব হেৰি নহয় এই মানুহে
অকলে অকলে ভাতকেইটা খাইছে একেলগে খাবগে পাৰিলে নহয় আপুনি মই নাখাওঁ নহয় মই একেবাৰে নাখাওঁ মোৰ মানে একদম বিৰাট খং উঠি আছে গম পাইছানে কেলে খং উঠিছে কেলে খং উঠিব কেলে খং নুঠিব হে ইমান ভাত খাই খাই মই এনেকুৱা মাৰি মানুহ মই দেখিছো কিন্তু এনেকুৱা মাইকী মানুহ মই দেখা নাই নাখায় দেই ইমানো ভাত নাখায় পাই আপুনি যেনেকে মোৰ মানে দেখিয়ে মানে মোৰ পেট ভৰিয়ে গৈছে তাৰমানে সেইকাৰণে মই নাখাওঁ এতিয়া ডাঙৰ মানুহ অকমান খাবই আৰু কাম বন কৰি থকা ভোক লাগে অকমান খাবই আৰু কেতিয়া যাব এইবোৰ কামটো বা শুনিলে না কামটো গ'লে যাব চাগে আৰু মুঠতে আৰু ইমান দিনৰ মূৰত আহিছে আৰু মানুহজনী আৰু ক'বা মুঠতে যিমান পাৰা সোনকালে বিদায় দিয়া ব্যৱস্থা কৰা দেই মই হ'লে কিন্তু একটা লঘোণে মৰি যাম আৰু নহ'লে হয়নে হেৰি আপুনিও ভাতকেইটা খাই লগে মই খালোঁ অঁ হয় বাৰু সেই নহয় মই খামগৈ বাৰু হ'ব খাম অঁ টাইম আছে মই আজি যাওঁগৈ নেকি অঁ হয় নেকি অঁ হেৰি নহয় এতিয়া সময় আছে জানো যাবলৈ আছে মই পাৰিম দিয়ক যাব পাৰিব জানো আগে পিছে আহিছোঁ নহয় মাইকী মানুহ যোৱা কথা নহয় জানো পাৰিম দিয়ক পাৰিম হয় নেকি তেতিয়াহ'লে আৰু কিনো জোৰ কৰিম আৰু আপোনাৰ অঁ মোৰ কামো হ'ল মই পিয়নক চঞ্জাই দিলোঁ কামখিনি এতিয়া যাওঁগৈ দিয়ক ঘৰতো গৰুৱে ছাগলীয়ে বৰ দিগদাৰ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে দিয়ক আকৌ আহিব হ'ব দিয়ক অঁ আৰু নাহিলোঁ এইখন আৰু ইমান অকণমান পাব নোৱাৰিব যাওঁগৈ কি অঁ কাপোৰ কানি পিন্ধি নাই কি কথা হয় হেৰি নহয় কি হ'ল আপুনি তেজ পাতি কৰি ওলাবা যে যাওঁগৈ টাইম হ'ব নহয় ক'লৈ যায়গৈ আপুনি মই আজি ঘৰলৈ যামগৈ কেলৈ মোক কৈছে থাকিব মন গৈছিলে শাহুৱে যি শুনাইছে মই নোৱাৰো থাকিব কি ক'লে নহয় সি কেলৈ কৈছে নহয় যে মই চব শুনিছোঁ তোক মই বেয়া নাপাওঁ মই আকৌ আহিম চিন্তা নকৰিবি এনেকে যাবলৈ ল'লে বেয়া লাগিছে নহয় আমাৰ শাহু ছোৱালী কথাবিলাক ধুই নাথাকিব জানেই দেখোন নলৰো দেই বুঢ়া মানুহৰ কথা আৰু এইবিলাক আছে ধুই নাথাকিব আৰু কিনো ক'ম আৰু মই আৰু এতিয়া আমি সেইবিলাকে শুনি মেলি সহ্য কৰি থাকো আৰু কি কয় চাহ কাপকে খাওঁ তেতিয়াহ'লে যাবলৈ ওলালে তেতিয়া আৰু নাখাওঁ নেকি আৰু এই বাছ ষ্টেণ্ডত অকণমান ৰৈ পেলাই তাতেই খামগৈ দে মোৰ অকণমান দেৰি হ'লে মাক ক'লে নাযাওঁ বুলি কোৱাই নাই মাকচোন যাওঁগৈ দিয়ক পাৰিলে আহিম দিয়ক আহিব বেয়া চেয়া নাপাব নাপাওঁ আপুনি নাপাব আকৌ দেৰি হ'লে আকৌ মোৰ দিগদাৰ হয় নহয় যাওক অ মাহী যায় নেকি যাওঁগৈ দিয়া মা আপুনি কালি আহিছিলে হে ঘৰত ঢেৰ কাম সেইকাৰণে যাওঁগৈ দিয়া বেয়া চেয়া নাপাবা দেই নাই নাই বেয়া আপুনি নাপাব দেই এই গাঁৱৰ মানুহ নহয় জানো এই কাম বন বহুত সেইকাৰণে যাওঁ জানে তেখেতে চাৰিটামানে যাওঁগৈ দেৰি হ'ব মই আকৌ যাওঁ দেই মোৰ দেৰি হ'ব দিয়ক যাওঁ দেই মাহী নাহিহে পাৰিছোঁ আৰু দেই নাহোঁ আৰু দেই যাওঁগৈ পাই ইমান কথা শুনিব নোৱাৰি পাই